চৰকাৰী ব্যৰ্থতাই মৃত্যুৰ মুখলৈ ঠেলি দিব নেকি লক্ষাধিক বানাক্ৰান্তক। 7টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ। বানাক্ৰান্তক বান সাহায্য প্ৰদানত চূড়ান্ত ব্যৰ্থ হৈছে চৰকাৰখন। 50% বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা। 80,000 বানাক্ৰান্তক এডাল খেৰকুটাৰো সহায় দিব পৰা নাই চৰকাৰে। অসহায় স্বীকাৰ কৰিলে চূড়ান্ত ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি প্ৰশাসন ব্যৰ্থ তেন্তে ভাৰতীয় সেনাৰ সহায় কিয় লোৱা নাই হিমন্তৰ চৰকাৰে। দক্ষ বুলি অহৰহ ফুপজহি মাৰি ফুৰা ৰাজ্য চৰকাৰৰ প্ৰশাসন যন্ত্ৰৰ ফোপোলা স্বৰূপ এতিয়া উজনিৰ বানপানীয়ে সম্পূৰ্ণৰূপে উদঙাই দিছে। চৰকাৰী প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই এতিয়াও বানৰ কবলত আবদ্ধ হাজাৰ হাজাৰ বানাক্ৰান্তই উদ্ধাৰ আৰু সামান্য বান সাহায্যকণো লাভ কৰিবলৈ সক্ষম হোৱা নাই। হিমন্ত চৰকাৰৰ এই চৰম অকৰ্মণ্যতাৰ বাবেই এতিয়া লক্ষাধিক বানাক্ৰান্তই জীৱন মৃত্যুৰে যুঁজিবলগীয়া এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত সম্বোধন কৰা এখন সংবাদমেলত কৰা অসহায় স্বীকাৰোক্তিয়ে চৰকাৰী ব্যৰ্থতাৰ এই ভয়ংকৰ প্ৰতিচ্ছবিখনকে প্ৰমাণ কৰিছে। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে জলপ্ৰলয়ৰ গ্ৰাসত পৰা শিৱসাগৰৰ 20% আৰু নাজিৰাৰ 30% অঞ্চলৰ সৈতে প্ৰশাসনে এতিয়ালৈকে কোনো ধৰণৰ যোগাযোগেই কৰিব পৰা নাই। অৰ্থাৎ নাজিৰাৰ প্ৰায় 50,000 আৰু শিৱসাগৰৰ প্ৰায় 30,000 অসহায় বানাক্ৰান্তক আজি কুপতি চৰকাৰে এডাল খেৰকুটাৰো সহায় আগবঢ়াব পৰা নাই। উদ্ধাৰ অভিযানটো দূৰৰে কথা, বানপীড়িতই এটাও সাহায্যৰ টোপোলা লাভ কৰা নাই। বানাক্ৰান্ত অঞ্চলসমূহ 3-4 ফুট পৰ্যন্ত বোকা আৰু বালিয়ে পুতি পেলোৱাৰ অজুহাত দেখুৱাই ৰাজ্যৰ প্ৰশাসন যন্ত্ৰই দায় সৰা কাৰ্যই চৰকাৰৰ চৰম দায়িত্বহীনতাকে প্ৰকট কৰিছে। আটাইতকৈ আশ্চৰ্যজনক আৰু ক্ষোভৰ বিষয়টো হৈছে প্ৰলয়ংকাৰী বানৰ 7টাকৈ দিন পাৰ হৈ যোৱাৰ পাছতো ৰাজ্য চৰকাৰৰ প্ৰশাসন যন্ত্ৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা স্বত্তেও বিগত দিনকেইটা কিয় ভাৰতীয় সেনাৰ সহায় লোৱা নহ'ল। যদি ৰাজ্যিক উদ্ধাৰকাৰী দল বোকা পলস ফালি যাব পৰা নাই তেন্তে অত্যাধুনিক সা সৰঞ্জাম আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ অভিজ্ঞতা থকা ভাৰতীয় সেনাক কিয় বানাক্ৰান্তৰ উদ্ধাৰৰ বাবে ততাতৈয়াকৈ নিয়োগ নকৰিলে মুখ্যমন্ত্ৰীয়ে। সেনাৰ সহায় নোলোৱাকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আচলতে উজনিৰ বানাক্ৰান্তক অধিক দুৰ্দশা আৰু নিশ্চিত মৃত্যুৰ মুখলৈহে ঠেলি দিলে। বৰ্তমানলৈকে এই বছৰৰ বানত ৰাজ্যত 47গৰাকী লোকৰ কৰুণ মৃত্যু হৈছে, যাৰ ভিতৰত কেৱল শিৱসাগৰতে 21গৰাকী আৰু চৰাইদেউত 10গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ উপৰিও সন্ধানহীন হৈ আছে 7জন লোক। সময় বাগৰাৰ লগে লগে এই মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। কেৱল প্ৰাকৃতিক দুৰ্যোগৰ ফলতে নহয়, চৰকাৰী যন্ত্ৰৰ বিফলতা, গাফিলতি আৰু দায়িত্বহীনতাৰ বাবেও এতিয়া অধিক দুৰ্দশাৰ বলি হৈছে হাজাৰ হাজাৰ বানাক্ৰান্ত। ইফালে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ আৰু প্ৰশাসনৰ ব্যৰ্থতাত ঢাকিবলৈ নাগালেণ্ডৰ অস্বাভাৱিক বৰষুণৰ দোহাই দিছে। তেওঁৰ মতে ডাৱৰ বিস্ফোৰণ হোৱা নাই, বৰঞ্চ নাগালেণ্ড আৰু চৰাইদেউত স্বাভাৱিকতকৈ 490% অধিক বৰষুণ হোৱাৰ বাবেহে এই জলপ্ৰলয়ৰ সৃষ্টি হৈছে। আনকি নাগালেণ্ডৰ জলবিদ্যুৎ প্ৰকল্পৰ বাবে এই বানপানী হোৱা বুলি উঠা অভিযোগকো তেওঁ নৎসাত কৰি ওলোটাই নদী বান্ধৰ বাবেহে লখিমপুৰ আৰু ধেমাজি ৰক্ষা পৰিল বুলি নদী বান্ধৰ সপক্ষে ওকালতি কৰিলে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু প্ৰশ্ন হয়, বৰষুণৰ পৰিমাণ যিয়েই নহওক কিয় বিপদৰ সময়ত জনতাক উদ্ধাৰ কৰাটো চৰকাৰৰ প্ৰধান দায়িত্ব নহয় নেকি? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোন কৰা বা কেন্দ্ৰীয় দল আহি ক্ষয় ক্ষতিৰ বুজ লোৱাৰ প্ৰতিশ্ৰুতিয়ে এতিয়া সৰ্বশান্ত হোৱা ৰাইজক কি ধৰণে সকাহ দিব? মন্ত্ৰীসকলক এতিয়া বানাক্ৰান্ত অঞ্চল ভ্ৰমণৰ নিৰ্দেশ দিলেই হেৰুওৱা প্ৰাণবোৰ ঘূৰি আহিবনে? দৰাচলতে মুখ্যমন্ত্ৰীৰ এই সংবাদমেল আছিল চৰকাৰী ব্যৰ্থতাত ঢাকিবলৈ কৰা এক চৰম নিৰ্লজ্জ প্ৰয়াস, যিয়ে প্ৰমাণ কৰিলে যে সংকটৰ সময়ত এইখন চৰকাৰে ৰাইজক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে কেৱল অজুহাতৰহে আশ্ৰয় লয়। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।